কংগ্ৰেছক আৰু সমালোচনা নকৰে অখিল গগৈয়ে। কংগ্ৰেছৰ নতুন নেতৃত্বৰ পৰা মিত্ৰতাৰ আশা ৰাইজৰ দলৰ। কংগ্ৰেছৰ পৰা মিত্ৰতাৰ কথা শুনিবলৈ ৰৈ আছে ৰাইজৰ দল। কংগ্ৰেছৰ পৰা ইতিবাচক সঁহাৰিৰ অপেক্ষাত অখিল গগৈ। সলনি হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। ভূপেন বৰাৰ ঠাইত APCCৰ সভাপতিৰ আসনত বহিল গৌৰৱ গগৈ। সভাপতি হৈয়েই অসমৰ ভিন্ন ঠাই ভ্ৰমণ কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ আগমনে নতুনকৈ উৎসাহী কৰি তুলিছে অসম প্ৰদেশ কংগ্ৰেছক। সভাপতি হৈ ৰাজ্যৰ ভিন্ন প্ৰান্ত ভ্ৰমণ কৰিলেও এতিয়ালৈ ৰাজ্যত বিৰোধী মিত্ৰতাক লৈ মৌন হৈ আছে গৌৰৱ গগৈ। কিন্তু তাৰ মাজতে শেহতীয়াকৈ মিত্ৰতাক লৈ মুখ খুলিছে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। মিত্ৰতাক লৈ মুখ খুলি পৰোক্ষভাৱে দেৱব্ৰত শইকীয়াই লক্ষ্য হিচাপে লৈছিল অখিল গগৈ। দেৱব্ৰত শইকীয়াই অখিল গগৈক লক্ষ্য হিচাপে ল'লেও এইবাৰ কংগ্ৰেছক সমালোচনা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অখিল গগৈয়ে। দেওবাৰে নিজ মুখে এই কথা সদৰি কৰে অখিল গগৈয়ে। সংবাদ মাধ্যমৰ আগত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে নেতৃত্ব সলনি হোৱাৰ পাছত তেওঁ কংগ্ৰেছৰ পৰা কেৱল ইতিবাচক বাৰ্তাৰ অপেক্ষাত আছে। কেৱল অখিল গগৈ বা ৰাইজৰ দলেই নহয়, সমগ্ৰ অসমৰ ৰাইজে এই মুহূৰ্তত কংগ্ৰেছৰ ইতিবাচক বাৰ্তালৈ অপেক্ষা কৰি আছে বুলি মন্তব্য কৰে অখিল গগৈয়ে। আজিৰ দিনটোত অসমৰ সকলো ঠাইৰ মানুহে এটাই কৌতূহলেৰে ৰৈ আছে যে কংগ্ৰেছ দলৰ সভাপতি সলনি হোৱাৰ পাছত মিত্ৰতা সম্পৰ্কে কংগ্ৰেছ দলে কি বক্তব্য প্ৰদান কৰে। কংগ্ৰেছ দলৰ বক্তব্যৰ প্ৰতি মানুহ আগ্ৰহী হৈ আছে যে দিল্লীৰ পৰা আহি তেওঁলোকৰ সমূহীয়া নেতৃত্ব আটাইবিলাকে ৰাহুল গান্ধীক লগ ধৰিছিলে। গতিকে দিল্লীৰ পৰা আহি তেওঁলোকে মিত্ৰতা সম্পৰ্কে কি কথা কয় সেইটোৰ কাৰণে সকলো অসমৰ মানুহে অপেক্ষা কৰি আছে। উজনি অসমৰ মানুহে যেনেকৈ অপেক্ষা কৰিছে, নামনি অসমৰ মানুহে, উত্তৰ অসমৰ মানুহে যেনেকৈ অপেক্ষা কৰিছে, মধ্য অসমৰ মানুহেও অপেক্ষা কৰি আছে। বৰাক উপত্যকা বা কাৰ্বি আংলঙৰ মানুহেও মোক অনবৰতে ফোনত যোগাযোগ কৰি আছে যে কি খবৰ আহিছে, কি খবৰ আহিছে, কি খবৰ আহিছে। অখিল গগৈয়ে নিজৰ মন্তব্যত কয় যে বৰ্তমান অসমৰ ৰাইজৰ আগ্ৰহটো হৈছে যে 2026ত বিজেপিক পৰাভূত কৰিব লাগে। 2026ত বিজেপিক পৰাভূত কৰিব নোৱাৰিলে বিজেপিয়ে অসমৰ ৰাইজক বাকৰুদ্ধ কৰি তুলিব বুলি মন্তব্য কৰে অখিল গগৈয়ে। আজিৰ দিনটোত অসমৰ মানুহৰ আগ্ৰহটো হ'ল যে 2026 চনত বিজেপিক পৰাভূত কৰিব লাগে। যদি 2026 চনত আমি বিজেপিক পৰাভূত কৰিব নোৱাৰো, তেতিয়াহ'লে এই অগণতান্ত্ৰিক চৰকাৰখনে সদায় আমাক বাকৰুদ্ধ কৰি থাকিব, ডিঙিত চেপি থাকিব। এই অগণতান্ত্ৰিক চৰকাৰখনে আমাৰ ওপৰত বস্তুৰ দাম বঢ়াই দি আমাক চলিব নোৱাৰা কৰি দিছে। কোনো ব্যৱসায়ী আজিৰ দিনটোত সুখী নহয়, কোনো এজন চৰকাৰী কৰ্মচাৰী আজিৰ দিনটোত সুখী নহয়, কোনো খেতিয়ক সুখী নহয়, কোনো মানুহ আজি এই বিজেপি চৰকাৰৰ প্ৰতি সুখী নহয়। আজিৰ দিনটোত বিজেপিক লৈ ৰাজ্যৰ কোনো মানুহ সুখী নহয় বুলিও মন্তব্য কৰে অখিল গগৈয়ে। আৰু সেইকাৰণেই সমগ্ৰ অসমৰ লগতে ৰাইজৰ দলেও কংগ্ৰেছৰ পৰা ইতিবাচক বাৰ্তালৈ ৰৈ থকা বুলি মন্তব্য কৰে অখিল গগৈয়ে। সকলোৱে আশা কৰি ৰৈ আছে যে কংগ্ৰেছ দলে এটা ইতিবাচক কথা কব। আগত যি হৈ গ'ল হ'ল, ইতিবাচক কথা কব। ময়ো অপেক্ষা কৰি ৰৈ আছো, ৰাইজৰ দলেও অপেক্ষা কৰি ৰৈ আছে যে কংগ্ৰেছে এটা ইতিবাচক মিত্ৰতা সন্দৰ্ভত এটা ইতিবাচক কথা কব। উল্লেখযোগ্য যে কংগ্ৰেছৰ নেতৃত্ব সলনি হোৱাৰ বাবেই মিত্ৰতা সন্দৰ্ভত খৰধৰ কৰিব বিচৰা নাই অখিল গগৈয়ে। ৰাহুল গান্ধীৰ লগত প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ বৈঠকৰ পাছত এতিয়া কংগ্ৰেছে মিত্ৰতাক লৈ যি কয় সেয়াই কংগ্ৰেছ দলৰ স্থিতি বুলি গণ্য কৰা বুলি মন্তব্য কৰে অখিল গগৈয়ে। এই মুহূৰ্তত ৰাইজৰ দলে মিত্ৰতাৰ সপক্ষে কথা শুনিবলৈ ৰৈ থকা বুলি উল্লেখ কৰে অখিল গগৈয়ে। উল্লেখ্য যে কালিৰ দিনটোত দেৱব্ৰত শইকীয়াই লক্ষ্য হিচাপে লৈছিল অখিল গগৈক। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে অখিল গগৈয়ে এই ক্ষেত্ৰত অৱলম্বন কৰে নীৰৱতা।
তাৰ বিপৰীতে কংগ্ৰেছৰ আনুষ্ঠানিক স্থিতিলৈ অপেক্ষা কৰাৰ কথা উল্লেখ কৰে অখিল গগৈয়ে। এনে ক্ষেত্ৰত এতিয়া মিত্ৰতাক লৈ প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতিয়ে কি স্থিতি লয় সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।